মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা খুদিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়। লণ্ডনটো দূৰৰ কথা, মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়। কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা 4 দিন মই ঘূৰি আহিছোঁ, এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই। আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম। লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানীত দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ। মেঘৰঞ্জনী মেধি হৈছে ভিক্ষাৰী। মেঘৰঞ্জনী মেধিয়ে লণ্ডনত গৈ পিনি ভিক্ষা খুজিছে। মেঘৰঞ্জনী মেধিয়ে নিজৰ পপুলাৰিটিৰ কাৰণে লণ্ডনত গৈ পিনি এনেকুৱা ধৰণৰ কৰ্ম কৰিছে। অমুক তমুক ঢেৰ বৰ্তমান সময়ত চৰ্চা চলি আছে। কিন্তু যিসকল জ্ঞানী আৰু যিসকলে বৰ্তমানৰ পৰিস্থিতিৰ কথা গম পাইছে, মোৰ মতে তেওঁলোকে সেইবিলাক সমালোচনা কৰাতকৈ কেনেকৈ আগবাঢ়ি আহি যিবিলাক বানক্ৰান্তত আক্ৰান্ত হৈ আছে লোক, তেওঁলোকক সহায় কৰোঁ, কি ধৰণে ঘৰ এটা দিওঁ, সেইবিলাক কথা আলোচনা কৰাটো বেছি প্ৰয়োজনীয় বুলি বৰ্তমান সময়ত মই এইবিলাক কথা অনুভৱ কৰোঁ। সঁচাকৈ আমাৰ অসমীয়া মানুহবিলাক এনেই নকয় কেঁকুৰা জাতি বুলি, এই কাৰণেই কয়। কোনোবাই কিবা এটা ভাল কৰিলেও বিপদ, কোনোবাই কিবা এটা কৰিলেও তেওঁলোকৰ চকুত মানে কিবা কিবি হয়। এতিয়া চাওক, মই এগৰাকী শিৱসাগৰ জীয়ৰী হিচাপে মই এটা কথাই ক'ব খুজিছোঁ যে তেওঁ যি কাম কৰিছে মই কেতিয়াও বেয়া বুলি নকওঁ, শলাগ লৈছোঁ। কিয় কৰিছোঁ? তেওঁ বৰ্তমান ইয়াত নাই, লণ্ডন আছে। গতিকে তাৰ পৰা যদি তেওঁ, মই ভিডিঅ'বিলাক চাওঁতে গম পাইছোঁ যে তেওঁ সামৰ্থ্য অনুযায়ী সহায় কৰি আছে। কিন্তু বৰ্তমান যিহেতু তেওঁ তাত আছে, তেওঁ তাত আছে, তেওঁলোকৰ জৰিয়তে যদি তেওঁ কিবা এটা সহায় কৰিবলৈ ইচ্ছা কৰিছে, তেতিয়াহ'লে তাত কিহৰ মানে যুক্তি আছে যে তেওঁ ভিক্ষা কৰিছে, কিবা খুজিছে? ঠিক আছে, লণ্ডনতে কৰক, কিবাহতে কৰক, দিছে। এতিয়া বৰ্তমান আমি এইটো কথা কোনো জনাৰ প্ৰয়োজন নাই যে অসমৰ মানুহ ভিক্ষাৰী চৰকাৰে কৰি আছে, অসমৰ মানুহ অমুক তমুক ভিক্ষাৰী নহয়, সেইবিলাক জনাৰ আমাৰ এতিয়া কোনো প্ৰয়োজন নাই। এতিয়া আমাৰ এটাই কথা হ'ব লাগে, আৰু সেইটো কথা আপোনালোকে কি গম পাইছেনে? মানুহখিনিক আমি কেনেকৈ উদ্ধাৰ কৰোঁ। আপোনালোকে জানেনে বাৰু কিমান মানুহ এতিয়া মৃত্যুৰ মুখত পৰিছে? আপোনালোকে মন কৰিছেনে কিমান মানুহৰ কি হৈছে? মোৰ নিজৰ ঘৰখন উটি গৈছে বানত, মোৰ নিজৰ সকলো শেষ হৈ গৈছে। গতিকে তেওঁ সেই সাহায্যৰ জৰিয়তে যদি আজি মোৰ নিজৰ ঘৰখন বাচি যায় বা মোৰ ঘৰটো বনাই দিয়ে, তেতিয়াহ'লে কি হ'ব? মোৰ নিজৰে উপকাৰ হ'ব। গতিকে বৰ্তমান এইখিনি জনাৰ কোনো প্ৰয়োজন নাই যে ক'ত কি কোনে কি কৰিছে। বৰ্তমান এটা কথাই জনাটো প্ৰয়োজন হৈছে যে আমাৰ মানুহখিনিক উদ্ধাৰ কৰিব লাগে, আমাৰ এটা ঘৰ হ'ব লাগে। এতিয়া খাবলৈ বহুত বস্তু, বনাব কিহত? ঠিক আছে, ৰাস্তাই পদূলীয়া মানুহবিলাক আছে, গোটেই ৰাস্তা ইপাৰে সিপাৰে কেম্প পাতি আছে। ৰাস্তা ৰাতি কিমান গাড়ী অহা যোৱা কৰে, তাত থকা মানুহখিনি গম পায়। আপোনালোকে তলত কমেণ্ট কৰা মানুহখিনি একো গম নাপাব, বেয়াকৈ কমেণ্ট কৰা মানুহখিনি একো গম নাপাব। তাত যিখিনি মানুহে বাস কৰিছে সেই মানুহখিনি সোধক যে কেনেকুৱা ধৰণৰ অৱস্থাত মানুহখিনি আছে। ঘৰ নাই, দুৱাৰ নাই, শুবলৈ বিচনা নাই, সেই মানুহখিনি সোধক কেনেকুৱা অৱস্থাত আছে। বৰ্তমান সময়ত এইটো চৰ্চা কৰা কোনো যুক্তিয়ে নহয় যে কোনে ক'ত কি কৰিছে। ঠিক আছে, আৰু যিখিনি যুক্তি আগবঢ়াইছে যে আমাৰ অসমখন ভিক্ষাৰী নহয়, আমুক নহয়, তেওঁলোকে আহি পিনি এটা ঘৰ বনাই দিয়ক আমাৰ মানুহখিনিক। ঠিক আছে, মোকে এটা ঘৰ বনাই দিয়ক। তেওঁলোকক কৈছোঁ, যিখিনিয়ে যুক্তি দেখাইছে তেওঁলোকে মোৰে ঘৰ এটা বনাই দিয়ক। কি পাৰিব? কেতিয়াও নোৱাৰে। তেওঁলোকে মাত্ৰ তলত কমেণ্ট কৰিব পাৰে। বৰ্তমান সময়ত মই কৈছোঁ নহয়, এতিয়া এইবিলাক কোনো যুক্তি দৰ্শা বা বিতৰ্ক কৰি লাভ নাই। যোনে যি পাৰে সহায় কৰক, আগবঢ়াই নিয়ক। তেওঁ তাৰ পৰা সহায় কৰিছে, ক'ৰবাৰ পৰা সহায় কৰিছে, কোনো কথা নাই। মাত্ৰ মানুহে এতিয়া সহায় কৰক, বিতৰ্ক নকৰিব। নিজে যদি ভাল কাম এটা কৰিব নোৱাৰে, আনক কৰা দেখিলেও আপোনালোকে সমালোচনা নকৰিব। 2010 চনৰ কথা, চাকিৰা বিশ্ববিখ্যাত কণ্ঠশিল্পী, নৃত্যশিল্পী চাকিৰা আছিলে বিদেশত, আৰু তেতিয়াই কলম্বিয়াত আহিছিলে ডাঙৰ বানপানী ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবৰ কাৰণে চাকিৰাই বিদেশত থাকিয়ে বিভিন্ন অনুষ্ঠান কৰিছিলে। আৰু তাৰ পৰা হোৱা যি অৰ্থ সংগ্ৰহ হৈছিলে, তাৰ পৰা তেওঁ 25,000 জোতা, এটা ডাঙৰ আশ্ৰয় শিবিৰ আৰু পানী বিশুদ্ধকৰণ কৰা যন্ত্ৰ সেই বান বিধ্বস্ত লোকসকললৈকে তেওঁ আগবঢ়াইছিলে। তেওঁ যি ফাউণ্ডেশ্যন, যাৰ দ্বাৰা তেওঁ এই অৰ্থ সংগ্ৰহ কৰিছিলে, সেই অৰ্থটো কলম্বিয়াৰ পৰা কেৱল অহা নাছিলে, আহিছিলে বিভিন্ন দেশৰ পৰা। অৰ্থাৎ গোটেই পৃথিৱীৰ ওচৰৰ পৰা তেওঁ সেই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ দুৰ্গত ব্যক্তিসকলক সহায়ৰ বাবে আগবঢ়াইছিলে। ঠিক তেনেকৈ ৰিকি মাৰ্টিন, কাপ অফ মাই লাইফ, এই গানটো গাই তেওঁ এটা সময়ত বিখ্যাত হৈ পৰিছিলে। ৰিকি মাৰ্টিনৰো দেশত যেতিয়া চুনামি বা ধুমুহা এনেকুৱা ধৰণৰ এটা বিপদগ্ৰস্ত এটা সময় আহিছিলে, তেতিয়া ৰিকি মাৰ্টিনে আমেৰিকাত বিভিন্ন ধৰণৰ কনচাৰ্ট কৰি পেলাই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহক সহায় কৰিবৰ কাৰণে আগবঢ়াইছিলে। তেওঁ ইভেন সাক্ষাৎকাৰ পৰ্যন্ত দিছিলে বিভিন্ন টিভি চেনেলৰ পইচাৰ বিনিময়ত, যাতে নিজৰ দেশৰ মানুহক সেই পইচাখিনি দিব পাৰি। এতিয়া মেঘৰঞ্জনী, ৰিকি মাৰ্টিন বা চাকিৰাৰ নিচিনা বিশ্ববিখ্যাত নহ'ব পাৰে, কিন্তু তেওঁৰ মনৰ যিটো আৱেগ নিজৰ ঠাইৰ মানুহখিনিৰ কাৰণে, সেইখিনি তেওঁলোকতকৈ কম বুলি আপুনি ক'ব পাৰে নেকি?
পৃথিৱীত এনেকুৱা হেজাৰ হেজাৰ উদাহৰণ আছে যিয়ে নিজৰ দেশৰ বিপদৰ সময়ত অন্য দেশত অনুষ্ঠান কৰি সেই অৰ্থ সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহৰ মাজত বিলাই দিছে। এনেকুৱা বহুত উদাহৰণ আছে, টেইলৰ ছুইফ্টৰ পৰা আৰম্ভ কৰি মাইকেল জেকচনলৈকে। আনকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়তো ইউক্ৰেইনৰ বহুত আৰ্টিষ্টে বিদেশত প্ৰগ্ৰেম কৰি নিজৰ যুদ্ধ বিধ্বস্ত কিছু মানুহক সহায় কৰিবৰ কাৰণে তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছিলে। আচলতে আমি প্ৰশ্ন কৰিব লাগে কাক, যে কাৰ কাৰণে এই বানপানী হ'ল? যদি সেই মাফিয়াবিলাক যিসকলে পাহাৰ খান্দি এই প্ৰকৃতিক বিনষ্ট কৰিলে, যাৰ ফলশ্ৰুতিত এনেকুৱা এটা বানপানী হ'ল, সেই মানুহখিনিক আমি প্ৰশ্ন নকৰি আমি প্ৰশ্ন কৰি আছোঁ কাক? আপোনালোকে এবাৰ ভাবিব। আজি সাধাৰণ জনতা, দল, সংগঠন, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, গায়ক, অভিনেতা বা বিভিন্ন ধৰণৰ সমাজকৰ্মীয়ে গৈ শিৱসাগৰবাসী ৰাইজক যদি সহায় নকৰিলেহেঁতেন, তেতিয়াহ'লে চৰকাৰী বালক তেল গৈ পোৱালৈকে কিমান মানুহ জীয়াই থাকিলেহেঁতেন? এবাৰ আপোনালোকে ভাবি চাব। প্ৰশ্ন কৰিব লাগে কাক? কিয় হ'ল এই বানপানী? কেইজনমান মানুহ, মাত্ৰ কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত, তেওঁলোকৰ ঘৈণীয়েকক হীৰাৰ নেকলেছ কিনি দিয়াৰ স্বাৰ্থত, দামী দামী বেগ কিনি দিয়াৰ স্বাৰ্থত, নিজে দামী বিলাসী হোটেলত থকাৰ স্বাৰ্থত তেওঁলোকে আমাৰ হেজাৰ হেজাৰ মানুহক পানীৰ মাজত এৰি দিলে। আৰু বহুত মানুহ ডুবিব। এয়া আৰম্ভণি, আৰু বহুত ঘটনা ঘটিবলৈ গৈ আছে। যদিহে আমি এই ফাল্টু কথাবিলাকত লাগি থাকোঁ, আমি যদি প্ৰশ্ন নকৰোঁ যে কিয় হ'ল এই বানপানী, প্ৰশ্ন কাক কৰি আছে আপোনালোকে এবাৰ ভাবিব। এই ৰাজনীতি কৰি কৰি আল বাল হৈ গৈছে। এই কথাবিলাক, এই ডাইলগবিলাক, প্ৰত্যেকটো ডাইলগ জুবিন দা ভাগৰ এটা এটাকৈ আখৰে আখৰে ফলিয়াই গৈছে। যোনজন আমাৰ গুৰু, সেই গুৰুৱে কৈ যোৱা কথাখিনি আজি আখৰে আখৰে ফলিয়াই গৈছে। এতিয়া আমি ভিক্ষা খুজিছোঁ গোটেই অসমবাসীয়ে। কোনোবাই নৃত্য প্ৰদৰ্শন কৰিছে, অভিনেত্ৰী মেঘ ৰঞ্জনীয়ে নৃত্য প্ৰদৰ্শনৰ জৰিয়তে তেওঁ লণ্ডনত ভিক্ষা মাগিছে। আমিও ভিক্ষা মাগিছোঁ, অসমৰ ৰাইজৰ কাৰণে ভিক্ষা মাগিছোঁ। এজন মুখ্যমন্ত্ৰী হৈ পেলাই তেখেতৰ মানে মনোবৃত্তি এনেকুৱাই, মানে কেলে তেখেতৰ ওচৰত টকা বেছি হৈ গ'লে মানুহৰ মূৰত ধৰেতো, মূৰত ধৰে। এই ভিডিঅ'টো এইবিলাক কোৱাৰ ক্ষেত্ৰত হয়তো ভিডিঅ'টো ডিলেটো হৈ যাব, খুব জ্বৰ 2 দিন ধৰি, একো নকওঁ বুলি ভাবিলেও মানে ক'বলৈ বাধ্য হৈ যাওঁ। কিন্তু মানে চাই থাকিব নোৱাৰোঁ, শুনি থাকিব নোৱাৰোঁ এইবিলাক কথা। আপুনি ক'ত আছিলে ইমান দিন? ইমানখিনি মানুহে যে বাহিৰৰ পৰা আহি পেলাই যেতিয়া সহায় কৰিছিলে, তাৰপিছত আপোনালোকৰ চকুকেইটা মেল খাই গ'ল। এতিয়া কেইজনমানে আহিব, এতিয়া কমেণ্ট কৰিবৰ কাৰণে আহিব, একদম তই কি কৰিছ, তই কি কৰিছ, তই কি কৰিছ। আৰে মই মোৰ নিজৰ যি জমা পইচা, যদি ডনেশ্যনত বেছিও পইচা নুঠে, যিখিনি উঠিছে সেইখিনিৰে লৈ পেলাই আৰু মোৰ যি জমা কিবা কিবি আছে, সেয়া পইচা লৈ মই অসমলৈ যাম সহায় কৰিবলৈ। এইটো ভিক্ষা খোজা বুলি নকয়। গোটেই ইমূৰৰ পৰা সিমূৰলৈকে ডাঙৰ ডাঙৰ বিজনেছ ফেক্টৰী খুলি থোৱা মন্ত্ৰীবিলাকে কেনেকৈ বুজি পাব দুখীয়াৰ যন্ত্ৰণা? 21 কোটি টকা নীতা আম্বানীয়ে দিয়া বুলি শুনিছোঁ। কিমান টকা দিছে সেয়া হয়তো আমাৰ ৰাইজৰ মাজলৈ পাইছেগৈনে বাৰু? আমাৰ ৰাইজৰ মাজলৈ পাইছেগৈনে? কোনোবাই 24 ঘণ্টা অনলাইন আহি পেলাই যে ইমান লাখ টকা দিছে, সলমান খানে দিছে বুলিহে শুনিছোঁ। কি হৈছে? এতিয়ালৈকে ঘৰ এটাও বনা নাই। লগালগ ডেভেলপমেণ্ট হ'ব লাগিছিলে, ডেভেলপমেণ্ট। ইমান মানে বিকাশ হৈ থাকে বুলি কয়, বিকাশ হৈ থাকে। এতিয়া অসমৰ নাজিৰা অঞ্চল, অসমৰ আপাৰ আছাম অঞ্চল, এতিয়া বিকাশ ক'ত গৈছে? এখন গাঁৱৰ মানুহ শেষ হৈ গ'ল, ৰাইজ শেষ হৈ গ'ল। কণমানি কেঁচুৱা উদ্ধাৰ কৰিছে পানীত। কিমান মানে কাৰোবাৰ শৰীৰ গলি গৈছে। এই ডাঙৰ পুঁজি থকা মানুহে কেলে ভিক্ষা মাগিব? আমিবিলাকে মাগিম। আমাক জুবিন দাই শিকাই থৈ গৈছে যে ৰাইজ একতা হ'লে মানে মাগিব পাৰি। আমি ডিমাণ্ড কৰা নাই কাকো, কোনেও ডিমাণ্ড কৰা নাই। তেওঁ নৃত্য প্ৰদৰ্শন কৰিহে কৰিছে, তেওঁ নাচিছে, তাৰ বিনিময়ত তেওঁ অসমৰ ৰাইজৰ কাৰণে কিবা এটা কৰিছে। তেওঁ ফেমাছ হ'বলৈ, পপুলাৰ হ'বৰ কাৰণে কৰা নাই। সেইটো আপোনাৰ হয়তো দেখাত আপুনি কি বুলি ভাবিছে নাজানো। আপুনি বহুত কৰিছে, বিকাশ কৰিছে, অভাৰব্ৰিজ বনিছে, গছ ডাঙৰ গছবিলাক কাট খাইছে, কিমান বিকাশ হৈছে। কেইদিনমান পিছত
আমি অক্সিজেন মাস্ক কিনিব লাগিব 50 বছৰৰ পিছত অক্সিজেনৰ মাস্ক কিনিব লাগিব যি এতিয়া 1250 টকা মানুহে পাইছে সেই 1250 টকা দি এটা সময়ত অক্সিজেন মাস্ক কিনিব লাগিব অক্সিজেনৰ গেছৰ চিলিণ্ডাৰ কিনিব লাগিব সেইকাৰণে বিকাশ বহুত হৈছে আমি দেখি আছোঁ বিকাশ কিমান হৈছে জুবিন দা নোহোৱাৰ পৰা বহুত বিকাশ হৈছে জুবিন দা যোনদিনাখন নোহোৱা হ'ল সেইদিনাখন দীঘলী পুখুৰী গছকেইডাল কটা গ'ল বহুত বিকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ক'লেতো হেণ্ডকাপ লাগে বা জেলত যাবলগীয়া হয় কৃষ্ণ প্ৰভু নক'লেও নোৱাৰোঁ ফটা মোক ভকতৰ লাগে বোলে দুখ কৃষ্ণ সকলোলৈকে নমস্কাৰ জনাই কিন্তু মনৰ মাজত গুজৰি গুমৰি থকা কথা এটালৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোঁ মেঘৰঞ্জনী মেধি এটি সুপৰিচিত নাম এগৰাকী নৃত্যশিল্পী হোৱাৰ উপৰিও তেওঁ এগৰাকী অভিনেত্ৰী মেঘৰঞ্জনীক বেয়া পোৱা মানুহ হয়তো নাই কিন্তু তেওঁ আজি যিটো কাম কৰিলে বিদেশৰ মাটিত হয় তেওঁ যথেষ্ট মানৱীয়তাৰ কাম কৰিছে এটা দৃষ্টিত চাবলৈ গ'লে তেওঁৰ মনটো খুব পবিত্ৰ আপোন মানুহখিনিৰ প্ৰতি তেওঁৰ মনে কান্দি উঠিছে বাবে তেওঁ কিবা এটা কৰাৰ হেঁপাহ জাগি উঠিছে আৰু সেইবাবে তেওঁ আজি লণ্ডনৰ ৰাজপথত তেওঁ নৃত্য প্ৰদৰ্শন কৰিছে ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটি প্ৰদৰ্শন কৰি তেওঁ সহায় ভিক্ষা খুজিছে সেইখিনিলৈকে খুব ঠিকেই আছিল কিন্তু সেই কামখিনিয়ে অসমৰ যি প্ৰেক্ষাপট বা অসমৰ যিখন ছবি সেই ছবিখন কি ৰূপত প্ৰতিষ্ঠিত কৰিলে সেই কথাবোৰ এবাৰ ভাবি চোৱা হ'লনে অসম ইমান দুখীয়াও হৈ যোৱা নাই যে কোনোবা বহিৰাষ্ট্ৰৰ ওচৰত গৈ ভিক্ষা খুজিব লাগিব কোনোবাই সহায় কৰা আৰু কাৰোবাক ভিক্ষা খোজা সহায় বিচৰা দুটা সম্পূৰ্ণ বেলেগ বস্তু আজি ইমান দিনে আজি 20-22 দিনমান হ'ল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অজস্ৰ মানুহ আহি অজস্ৰ সংগঠন আহি দিনে ৰাতি অহৰহ কষ্ট কৰি থকাৰ যিখিনি সাৰ্থকতা সেইখিনি ক'ৰবাত ম্লান হৈ গুচি গ'ল অসম চৰকাৰৰ হাততে যথেষ্ট পুঁজি জমা আছে কোটি কোটি টকা মুখ্যমন্ত্ৰী মহোদয়ৰ যি CM ফাণ্ড তালৈ দিছে বানপানীৰ বাবে সাহায্য অনুদান দিছে ইমানখিনি টকা জমা থকাৰ পাছত আজি মেঘৰঞ্জনী মেধিয়ে যিটো কাম কৰিলে সেয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতেই নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা অতি লজ্জাজনক কাম কৰিলে বুলিয়ে মোৰ মনে ধৰে তেখেতৰ মনটো খুব ভাল তেখেতৰ মানসিকতাটো খুব ভাল তেখেতে এটা মহৎ উদ্দেশ্য কৰিয়ে তেওঁ সেই কামটো কৰিছে কিন্তু যেতিয়া দেশখনৰ কথা জড়িত হৈ থাকে যেতিয়া ৰাজ্যখনৰ কথা জড়িত হৈ থাকে তেতিয়া কিন্তু কিছুমান কাম কৰাৰ আগত এবাৰ হ'লেও ভাবিব লাগে কাৰোবাৰ লগত আলোচনা কৰিব লাগে আজি যিটো কাম কৰা হ'ল যে আমাৰ অসমখন বিপৰ্যস্ত হৈ আছে আমাৰ মানুহখিনি অসহায় হৈ আছে খাব পিন্ধিব নোপোৱা অৱস্থাত আছে তোমালোকে আমাক সহায় কৰা তেনেকুৱা এটাইতো তাত প্ৰদৰ্শন হ'ল কথাটো সেই মানুহখিনিতো তেনেকৈয়ে হয়তো ভাবিব আজি যিখিনি মানুহে অহৰহ কষ্ট কৰি আছিল শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা যিখিনি কষ্ট কৰি থকা হৈছে আমি দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই গৈ লাগি আছে চাইছেগৈ জেগাবোৰ বিভিন্ন দল সংগঠনবিলাকে দিনে ৰাতি অহৰহ তাত লাগি আছে তাৰ পাছতো যেতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সূচনা হ'ল এইটো গৰিহণা মই দিব খোজা নাই তেখেতৰ মানসিকতাক মই শ্ৰদ্ধা জনাইছোঁ কিন্তু তেখেতে যিটো কাম কৰিলে সেই কামটো কিন্তু কেতিয়াও উচিত বুলি মই নাভাবোঁ কাৰণ বিশ্ববাসীৰ সন্মুখত অসমক বা অসমৰ ছবিখন দৰিদ্ৰতাই আগুৰি থকা এখন ছবি প্ৰদৰ্শিত হ'ল অসম দুখীয়া নহয় অসম বিপৰ্যস্ত হৈছে বানপানীত কিন্তু দুখীয়া নহয় শিৱসাগৰবাসী দুখীয়া নহয় আমি কোনোবাই সহায় কৰা আৰু কাৰোবাক সহায় বিচৰা পাৰ্থক্য আছে এতিয়া নীতা আম্বানীয়েও 21 কোটি টকা দিছে বুলি আমি শুনিছোঁ তেওঁকতো কোনো বিচৰা নাই উইলিংলি তেখেতে দিছে সহায় কৰিছে তাত কাৰো ক'বলগীয়া নাই মুনচাৰী আহিছে ইউটিউবাৰ তেখেতেও আহি সহায় কৰিছে হাৰিয়ানাৰ সেই দলটো আহিছে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে অসমৰ বাহিৰৰ সকলোৱে উইলিংলি আহি জঁপিয়াই পৰিছে তাত মানুহখিনিক সহায় কৰিছে উদ্ধাৰ কৰিবৰ চেষ্টা কৰিছে বা বিপদৰ বন্ধু হৈ থিয় দিছে কিন্তু কোনেও তেওঁলোকক কোৱা নাই তোমালোক আহা আমাক দিয়া পাৰ্থক্য আছে আজি মেঘৰঞ্জনী মেধিয়ে যদি তেনেকুৱা এটা কাম কৰিম বুলি ভাবিছিলে
এবাৰতে হ'লেও ৰাজ্যৰ চৰকাৰৰ লগত বা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাটো প্ৰয়োজন বোধ আছিল, কিয়নো দেশখনৰ কথা জড়িত হৈ আছে, দেশখনৰ ইজ্জতৰ কথা জড়িত হৈ আছে। ভাৰতবৰ্ষ যিহেতু বিশ্বগুৰু বুলি কৈ থকা হৈছে, বিশ্বগুৰুলৈ পৰ্যবেক্ষিত হৈছে বুলি কৈ থকা হৈছে, তাৰ পাছত যেতিয়া আমাৰ দৰিদ্ৰতা বা আমাৰ বিপৰ্যস্তৰ কথাখিনি আমি বেলেগকৈ এখন ছবি আঁকি দেখুৱাই দিম বাহিৰত, তাৰ পাছত আচলতে দেশৰ মৰ্যাদা সন্মান যথেষ্ট লাঘৱ হয় বুলি মই অনুভৱ কৰোঁ। মই মেঘৰঞ্জনী মেধিক শ্ৰদ্ধা জনাইছোঁ, তেখেতক মই দুখ দিয়া নাই। মনটো অতি পবিত্ৰ, তেওঁ মানুহখিনিৰ কাৰণে কিবা এটা কৰিব খুজিছে, কিন্তু কৰিব খুজিলেও য'ত ৰাষ্ট্ৰৰ সন্মানৰ কথা জড়িত হৈ থাকে সেই কথাখিনি কিন্তু এবাৰ ভাবিবলগীয়া। মই অকল মেঘৰঞ্জনী মেধিৰ কথাই কোৱা নাই, সকলোকে কৈছোঁ কথাটো। আমি কিছুমান কাম কৰাৰ আগতে আচলতে কিছুমান কথা ভবাটো অত্যন্ত প্ৰয়োজন। আজি যিটো ঘটনা ঘটি গ'ল, সেই ঘটনাটোত অত্যন্ত কষ্ট অনুভৱ কৰিছোঁ, কাৰণ আমি বিশ্ববাসীৰ ওচৰত আমি বেলেগকৈ আচলতে নিজক প্ৰতিষ্ঠিত কৰিবলৈ গৈ থকাৰ সময়ত আমি যদি বিপৰ্যস্ত এখন ছবি আঁকি দিব বিচাৰোঁ, আমাৰ অভাৱ, আমাৰ দৰিদ্ৰতা, আমাৰ বিপৰ্যস্ত সময়, এইটো অত্যন্ত লজ্জাজনক কথা। অসম চৰকাৰৰ হাতত এতিয়া কোটি কোটি টকা সঞ্চিত হৈ আছে। বান সাহায্যৰ কাৰণে CM ফাণ্ডত কোটি কোটি টকা জমা হৈ আছে। তেনেস্থলত বাহিৰত গৈ কাৰোবাৰ ওচৰত সহায় ভিক্ষা খোজাটো এটা অত্যন্ত লজ্জাজনক কথা, অত্যন্ত লজ্জাজনক কথা। কাৰণ চৰকাৰৰ কৰণীয়খিনি, মানুহে দিনে ৰাতিয়ে কৰা কষ্টখিনি সকলো নৎসাত হৈ গুচি গ'ল আজিৰ এই ঘটনাটোৰ দ্বাৰা। হয়তো মোৰ কথাখিনি ক'ৰবাত ভুল হ'ব পাৰে বা মোৰ কথাখিনিৰ লগত কাৰোবাৰ মত নিমিলিবও পাৰে, কিন্তু এবাৰ গভীৰকৈ ভাবি চাবচোন কথাখিনিৰ যুক্তিযুক্ততা আছে নে নাই। নমস্কাৰ। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ, আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে, আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ বানৰ বাবে সহায় আগবঢ়াইছে, কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত। ঠিক আছে, একো নাই। মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম। আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে ভিক্ষা বুলি ক'লে, এই আচলতে ভিক্ষাক লণ্ডনত বাস্কিং বুলি কোৱা হয়, আৰু এই বাস্কিঙৰ জৰিয়তে বহু শিল্পীয়ে নিজৰ জীৱিকা কৰি আছে। ইয়াৰে এটি এক্সাম্পল হ'ল মোৰ বাইদেউ ইন্দ্ৰাণী, যোনে মোৰ লগত আছিলে। তেওঁ সংগীত কৰি, তেওঁ বাস্কিং কৰি বহু বছৰ ধৰি পেলাই তেওঁ জীৱিকা কৰি আছে। আৰু ইয়াতে ইমান সহজ নহয় লণ্ডনত যে আপুনি য'তে ত'তে ৰাস্তাত নিজৰ কলা দেখুৱাই মানুহে আপোনাক পইচা দিব বা ডনেশ্যন দিব। ইয়াত বাস্কিং কৰিবলৈ প্ৰপাৰ লাইচেঞ্চ লাগে। সেই লাইচেঞ্চ আমাৰ হাতত আছিলে, যিহেতু তেওঁ এজন প্ৰফেশ্যনেল বাস্কাৰ হয়। আৰু লগতে আমাৰ যিখিনি সা সংগ্ৰাম লাগে সেইখিনিও আমাৰ হাতত আছিলে। গোটেইখিনি সেইকাৰণেহে আমি আচলতে কৰিব পাৰিছোঁ। আৰু লণ্ডনৰ যি ঠাইত আমি কৰিছিলোঁ বাস্কিং, সেই ঠাইত অকল UKৰে মানুহ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাত টুৰিষ্ট আছিলে, যিসকলে হয়তো অসমৰ পৰিস্থিতিৰ কথা নাজানিছিলে। সেইকাৰণে আমি এটা স্কেনাৰ লৈ গৈছিলোঁ। এই স্কেনাৰত তেওঁলোকে স্কেন কৰি পেলাই আমাৰ অসমৰ বানৰ কথা তেওঁলোকে গম পাইছিলে, আৰু লগতে আমাৰ অনুষ্ঠান চাইহে তেওঁলোকে আমাক সহায় কৰিছিলে। আৰু মই এটাই কথা শেষত ক'ব বিচাৰোঁ, এইখিনি সময়ত আপোনালোকে সময় নষ্ট নকৰি আমাৰ বানাক্ৰান্ত লোকসকলৰ বাবে
সময় দিয়ক, সহায়ৰ হাত আগবঢ়াওক আৰু মই আপোনালোকৰ লগত আছোঁ। ধন্যবাদ।